Hello students, welcome to my SM Study YouTube channel. আজিৰ ভিডিওটো যিসকল ষ্টুডেন্টে 2026 অৰ্থাৎ 2026 চনত এসএসএলসি এক্সাম দিবলৈ গৈ আছে সেইসকল ষ্টুডেন্টৰ কাৰণে ইম্পৰ্টেন্ট হয়। ঠিক আছে, তোমালোকৰ ক্লাস 10 ৰ বিজ্ঞান বিষয়ৰ অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ আছিল এই চেপ্টাৰখনত থকা সকলোবোৰ এমসিকিউ কোশ্চেন ভিতৰুৱা যিবোৰ তোমালোকৰ এমসিকিউ কোশ্চেন আছে তোমালোকৰ জেনাৰেলি মেট্ৰিকত 45 টা এমসিকিউ কোশ্চেন আহে তাৰে তোমালোকৰ যিবোৰ এমসিকিউ কোশ্চেন এই চেপ্টাৰৰ ভিতৰৰ পৰা ইম্পৰ্টেন্ট আছে সকলোবোৰ কোশ্চেন মই আলোচনা কৰি দিম আৰু লগতে তোমালোকৰ কিতাপৰ ভিতৰত যিবোৰ হট কোশ্চেন আছে তোমালোকক দেখুৱাই দিছো তোমালোকৰ কিতাপৰ ভিতৰত যিবোৰ কোশ্চেন আছে প্ৰশ্নাৱলী যিবোৰ কোশ্চেন আছে এই কোশ্চেনবোৰ মই তোমালোকক একেবাৰে সৰু আকাৰত সৰলভাৱে আলোচনা কৰি দিম। ঠিক আছে, যাতে তোমালোকে অলপ কৈ লিখিও ফুল নাম্বাৰ পাব পাৰে। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো এটি লাইক কৰি দিব। ঠিক আছে, তোমালোকৰ অনুশীলনীৰ শেষত যিবোৰ কোশ্চেন আছে এইবোৰ আলোচনা কৰি দিম। তোমালোকে চাই লোৱা তোমালোকে চোৱা এই সকলোবোৰ কোশ্চেন মই তোমালোকক আলোচনা কৰি দিম আৰু একেবাৰে সহজ আৰু একেবাৰে হটলি তোমালোকক আলোচনা কৰি দিম। ঠিক আছে, যাতে তোমালোকে হট কৈ লিখিও সম্পূৰ্ণ নাম্বাৰ পাব পাৰে। ঠিক আছে, তো আহক আমি প্ৰথমে এমসিকিউ কোশ্চেনৰ পৰা আলোচনা কৰো আহা। ঠিক আছে, প্ৰথমে আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ যেটো তোমালোকৰ চেপ্টাৰ আছিল এই চেপ্টাৰৰ ভিতৰত কি কি এমসিকিউ কোশ্চেন হ'ব পাৰে এই কোশ্চেনবোৰ মই প্ৰথমে আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকক ইয়াতে প্ৰথম কোশ্চেন দিছে যে তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয়। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিওটো এটি লাইক কৰি দিবা। ঠিক আছে, ইয়াত তোমালোকৰ চাৰিটা অপচন দিছে পানীৰ বাষ্পীকৰণ অপচন নম্বৰ এ, অপচন নম্বৰ বি দিছে শৰীৰত খাদ্যৰ হজম, অপচন নম্বৰ সি দিছে খাদ্য প্ৰস্তুতিকৰণ আৰু অপচন নম্বৰ ডি দিছে মমৰ দহন। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ পানীৰ বাষ্পীকৰণ। ঠিক আছে, তোমালোকে কোশ্চেনটো ভালদৰে পঢ়া। কি কৈছে তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয় তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয় উত্তৰ হৈছে তোমালোকৰ অপচন নম্বৰ এ পানীৰ বাষ্পীকৰণ। ঠিক আছে, তোমালোকক ইয়াৰ পিছত কি কোশ্চেন দিছে 2 নম্বৰ কোশ্চেন আমাৰ হাইড্ৰক্লৰিক এসিড লোৰ টুকুৰাত ঢালিলে কি হয় মোস্ট ইম্পৰ্টেন্ট কোশ্চেন। ইয়াতে তোমালোকৰ অপচন নম্বৰ এ দিছে ক্লোৰিন গেছ আৰু লোৰ হাইড্ৰ অক্সাইড প্ৰস্তুত হ'ব, অপচন নম্বৰ বি দিছে আৰু অপচন নম্বৰ সি ডি দিছে। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি হাইড্ৰোজেন গেছ আৰু লোৰ ক্লোৰাইড প্ৰস্তুত হ'ব। ঠিক আছে, তাৰপিছত তোমালোকক 3 নম্বৰ কোশ্চেন দিছে তলৰ কোনবোৰ সংযোজন বিক্ৰিয়া। ঠিক আছে, তোমাক প্ৰথমত দিছে জিংক প্লাছ ফেৰাছ সালফেট দি আছে। তাৰপিছত তোমালোকৰ ইয়াতে আমি বিক্ৰিয়া কৰাৰ পিছত আমাৰ উত্তৰ বাহিৰল কি জিংক সালফেট প্লাছ আইৰন। 2 নম্বৰত দিছে এলুমিনিয়াম প্লাছ 2 নম্বৰত তোমালোকক এলুমিনিয়াম প্লাছ অক্সিজেন দিছে আৰু আমাৰ বিক্ৰিয়া কৰাৰ পিছত ওলাল এলুমিনিয়াম অক্সাইড। 3 নম্বৰত দিছে মেগনেছিয়াম অক্সাইড প্লাছ পানী দিছে। 4 নম্বৰত দিছে তোমালোকক পটাছিয়াম ক্লোৰাইড অক্সাইড প্লাছ 2 পটাছিয়াম ক্লোৰাইড প্লাছ অক্সিজেন দিছে। ঠিক আছে, তাৰপিছত তোমালোকক ইয়াতে এ বি সি ডি তোমালোকক 4টা অপচন দিছে কোনটো তোমালোকৰ শুদ্ধ হয়। তোমালোকে কোশ্চেনটো আকৌ ভালদৰে চোৱা তোমালোকৰ কোশ্চেন আছিল কোনটো সংযোজন বিক্ৰিয়া তোমালোকে ভালদৰে চোৱা তোমালোকৰ উত্তৰ হ'ব অপচন নম্বৰ এ দি আছে তোমালোকক ইয়াত 4 আৰু 3 এটো হয়নে নহয় এটো নহয়। অপচন নম্বৰ বি দি আছে 2 আৰু 1 এটোও নহয়। অপচন নম্বৰ সি দিছে 3 আৰু 1 এটো নহয়। অপচন নম্বৰ ডি তোমালোকৰ শুদ্ধ উত্তৰ 3 আৰু 2। ঠিক আছে, তাৰপিছত তোমালোকক কোশ্চেন নম্বৰ 4 দিছে বিক্ৰিয়া সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ। অপচন নম্বৰ এ দি আছে লেড অক্সাইড বিজাৰণ, অপচন নম্বৰ বি দিছে কাৰ্বন জাৰণ, অপচন নম্বৰ সি দি আছে কাৰ্বন ডাই অক্সাইডৰ জাৰণ, অপচন নম্বৰ 4 দিছে তোমালোকক লেডৰ বিজাৰণ। তাৰপিছত তোমালোকক অপচন দিছে ইয়াতে অপচন নম্বৰ এ দিছে 4 আৰু 3, অপচন নম্বৰ বি দিছে 4 আৰু 2, অপচন নম্বৰ সি দিছে 2 আৰু 3 আৰু 4, অপচন নম্বৰ ডি দিছে সকলোবোৰ। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি 4 আৰু 2। ঠিক আছে, ইয়াৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 5 দিছে বিক্ৰিয়াটো তলৰ কোনটোৰ উদাহৰণ। ঠিক আছে, অপচন নম্বৰ এ দি আছে প্ৰতিস্থাপন বিক্ৰিয়া, অপচন নম্বৰ বি দি আছে বিয়োজন বিক্ৰিয়া, অপচন নম্বৰ সি দি আছে ডি প্ৰতিস্থাপন বিক্ৰিয়া আৰু অপচন নম্বৰ ডি দিছে সংযোজন বিক্ৰিয়া। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ প্ৰতিস্থাপন বিক্ৰিয়া। ঠিক আছে, ইয়াৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 6 দিছে তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয়। অপচন নম্বৰ এ দি আছে পানীৰ উতলীকৰণ, অপচন নম্বৰ বি দিছে এলপিজি গেছৰ দহন, অপচন নম্বৰ সি দিছে বৰফ গলি পানী হোৱা, বায়ুত লৱণৰ দ্ৰৱীভূত হোৱা
আৰু অপশ্যন নম্বৰ ডি দিছে ওপৰত এটা নহয় তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি এলপিজি গেছৰ দহন এটো তোমালোকৰ শুদ্ধ উত্তৰ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা দে আৰু ভিডিওটো লাইক কৰি দিবা অনুগ্ৰহ কৰি কৈছো দে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তোমালোকে লাভৰ কাৰণে কৈছো 2026 জিবৰ ষ্টুডেন্টে এসএসএলসি এক্সাম দিব তাৰ কাৰণে মোৰ চেনেলটো গুৰুত্বপূৰ্ণ হয় তোমালোকে ৰেগুলাৰলি ভিডিও পাই যাবা ঠিক আছে কোশ্চেন নম্বৰ 7 দিছে কি আমাক তলৰ কোনটো তাপশোষক প্ৰক্ৰিয়া আমাক প্ৰথমত দিছে সালফিউৰিক এসিডৰ লঘুকৰণ বি নম্বৰ দিছে শুকান বৰফৰ ঊৰ্ধ্বপাতন সি নম্বৰ দিছে জলীয় বাষ্পৰ ঘনীভৱন ডি নম্বৰ দিছে পানীৰ বাষ্পীকৰণ ইয়াতে অপশ্যন ওয়াইজ আমাক দিয়া আছে ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 2 আৰু 3 হৈছে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে 2 আৰু 3 টো ভালদৰে লিখি লবা কোশ্চেন নম্বৰ 8 দি আছে তলৰ কোনটো প্ৰক্ৰিয়াই ৰাসায়নিক বিক্ৰিয়া সূচায় অপশ্যন নম্বৰ এ দিছে আমাক পেট্ৰলক মুকলি অৱস্থাত ৰখা অপশ্যন নম্বৰ বি দিছে গ্যাস সিলিন্ডাৰৰ ভিতৰত অতি উচ্চ চাপত অক্সিজেন গ্যাস সংৰক্ষণ কৰা অপশ্যন নম্বৰ সি দিছে বায়ুৰ তৰলীকৰণ আৰু অপশ্যন নম্বৰ ডি দিছে বায়ুৰ উপস্থিতিত কপাৰক অতি উষ্ণতাত গৰম কৰা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি বায়ুৰ উপস্থিতিত কপাৰক অতি উষ্ণতাত গৰম কৰা ঠিক আছে ইয়াৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 9 দিছে তেলৰ এটা সতেজ নমুনা সংৰক্ষণ কৰিবৰ হলে তলৰ কোনটো গ্যাস ব্যৱহাৰৰ বাবে উপযোগী হ'ব অপশ্যন নম্বৰ এ দিছে আমাক নাইট্ৰজেন বা অক্সিজেন অপশ্যন নম্বৰ বি দিছে হেলিয়াম বা নাইট্ৰজেন অপশ্যন নম্বৰ সি দিছে কাৰ্বন ডাই অক্সাইড বা অক্সিজেন অপশ্যন নম্বৰ ডি দিছে কাৰ্বন ডাই অক্সাইড বা হেলিয়াম ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি হেলিয়াম আৰু নাইট্ৰজেন ঠিক আছে তাৰ পিছত আমাক কোশ্চেন নম্বৰ 10 দিছে চূনৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে ইয়াত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ দিছে সংযোজন প্ৰক্ৰিয়া এইটো শুদ্ধ উত্তৰ চূনৰ সৈতে পানী আমাৰ জেনাৰেলি সংযোজন বিক্ৰিয়া বা প্ৰক্ৰিয়া হয় ঠিক আছে তোমালোকক ইয়াতে কোশ্চেন নম্বৰ 11 দিছে তলৰ কোনটো তাপ উদ্ভৱ প্ৰক্ৰিয়া ঠিক আছে ইয়াত তোমালোকে তাপ উদ্ভৱ প্ৰক্ৰিয়াৰ স্পেলিংটো ভুল আছে তোমালোকে কিতাপৰ পৰা চাই লবা ইয়াতে আমাক এ দি আছে এসিডৰ লঘুকৰণ বি দি আছে পানীৰ বাষ্পীকৰণ সি দি আছে কৰ্পূৰৰ ঊৰ্ধ্বপাতন ডি দি আছে মৰাচুনৰ সৈতে পানীৰ বিক্ৰিয়া ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1 ডি আৰু এ ঠিক আছে ডি আৰু এ হৈছে আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ 1 আমাৰ শুদ্ধ উত্তৰ ঠিক আছে ডি আৰু এ ইয়াৰ পিছত আমাক কোশ্চেন নম্বৰ 12 দিছে যেতিয়া মেগনেছিয়ামৰ ফিতা বায়ুৰ উপস্থিতিত দহন কৰা হয় এটো তোমালোকৰ কমন কোশ্চেন হয় ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হল ছাইখিনি হৈছে অপশ্যন নম্বৰ এ দিছে মেগনেছিয়াম নাইট্ৰেট অপশ্যন নম্বৰ বি দিছে মেগনেছিয়াম অক্সাইড অপশ্যন নম্বৰ সি দিছে মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কাৰ্বাইড অপশ্যন নম্বৰ ডি দিছে তোমালোকক মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম নাইট্ৰেট ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি মেগনেছিয়াম অক্সাইড ঠিক আছে ইয়াৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 10 দিছে এমোনিয়া প্লাস অক্সিজেন ইকুৱেল টু নাইট্ৰিক অক্সাইড প্লাস H2O পানী দি আছে বিক্ৰিয়াটো তলৰ কোনটো প্ৰক্ৰিয়াৰ উদাহৰণ হয় আমাক ইয়াতে প্ৰথমত দিছে প্ৰতিস্থাপন বিক্ৰিয়া সংযোজন বিক্ৰিয়া দিছে অপশ্যন নম্বৰ বি সি নম্বৰ দিছে ৰেডক্স বিক্ৰিয়া ডি নম্বৰ দিছে প্ৰশমন বিক্ৰিয়া ইয়াতে 1ত দিছে আমাক অপশ্যন নম্বৰ 1ত দিছে এ আৰু বি এ আৰু ডি অপশ্যন নম্বৰ বি দিছে বি আৰু সি অপশ্যন নম্বৰ 3 ত দিছে আমাক এ আৰু সি আৰু অপশ্যন নম্বৰ 4ত দিছে সি আৰু ডি ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 এ আৰু সি ঠিক আছে ইয়াৰ পিছত আমাক 14 নম্বৰ কোশ্চেন দিছে কপাৰ সালফেটক অতি উত্তপ্ত কৰিলে ইয়াত তোমালোকৰ কোনটো হ'ব ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হ'ব চাৰিটা অপশ্যন দি আছে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কি হ'ব কপাৰ অক্সাইডৰ অৱশেষ পোৱা যাব ঠিক আছে অপশ্যন নম্বৰ বি হৈছে তোমালোকৰ শুদ্ধ উত্তৰ তাৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 15 দিছে তলৰ কোনটো কাৰ্য সাধাৰণতে কৰা নহয় অপশ্যন নম্বৰ এ দি আছে কপাৰ পাত্ৰত লঘু সালফিউৰিক এসিড থোৱা অপশ্যন নম্বৰ বি দি আছে ৰূপৰ পাত্ৰত কপাৰ সালফেট দ্ৰৱ থোৱা অপশ্যন নম্বৰ সি দিছে কপাৰ পাত্ৰত জিংক সালফেট দ্ৰৱ থোৱা তোমালোকে অপশ্যন কেইটা ভালদৰে লিখি লবা অপশ্যন নম্বৰ এ বি সি ডি তোমালোকে ভালদৰে লিখি লবা আৰু অপশ্যন নম্বৰ ডি দিছে জিংকৰ পাত্ৰত লঘু সালফিউৰিক এসিড থোৱা ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি যি আমাক কোশ্চেন কৈছিল তাৰে শুদ্ধ হৈছে অপশ্যন নম্বৰ ডি জিংকৰ পাত্ৰত লঘু সালফিউৰিক এসিড থোৱা ঠিক আছে ইয়াৰ পিছত আমাক কোশ্চেন নম্বৰ 16 দিছে লঘু সালফিউৰিক এসিডৰ সৈতে জিংকৰ বিক্ৰিয়া হৈছে তেনেহলে কি হ'ব অপশ্যন নম্বৰ এ দি আছে প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া অপশ্যন নম্বৰ বি দিছে সংযোজন আৰু বিয়োজন বিক্ৰিয়া অপশ্যন নম্বৰ সি দিছে ৰেডক্স আৰু দ্বি প্ৰতিস্থাপন বিক্ৰিয়া অপশ্যন নম্বৰ ডি দিছে অৰ্ধক্ষেপণ আৰু দ্বি প্ৰতিস্থাপন বিক্ৰিয়া ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ
প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 17 দিছে যে যেতিয়া লোৰ গজাল এটা কপাৰ সালফেট দ্ৰৱত 2 বা 3 ঘণ্টাৰ বাবে ডুবাই ৰাখি পিছত উলিয়াই আনি যে শোধন কৰা হয় তেতিয়া লোৰ গজালটোৰ ৰং হ'ব ৰঙা হ'ব নে মুগা হ'ব নে কলা হ'ব নে মাটিয়া বৰণ হ'ব ইয়াত উত্তৰ হ'ব আমাৰ মাটিয়া বৰণৰ হ'ব ঠিক আছে তোমালোকে কোৱেশ্চনবোৰ ভালদৰে ধ্যান কৰিবা এইবোৰৰ কোৱেশ্চনবোৰ তোমালোকৰ এছএছএলসি ফাইনেল এক্সামত আহিব ঠিক আছে কোৱেশ্চনবোৰ তোমালোকে ভালদৰে ধ্যান কৰিবা কোৱেশ্চন নম্বৰ 18 দিছে আমাক যেতিয়া বেৰিয়াম ক্লোৰাইড দ্ৰৱ এটা সোডিয়াম সালফেট দ্ৰৱৰ সৈতে মিশ্ৰণ ঘটোৱা হয় তেতিয়া তলৰ কোনটো যুক্তি সত্য নহয় অপচন নম্বৰ এ বি সি ডি দিয়া আছে ইয়াত আমাৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ এ এটো ৰেডক্স বিক্ৰিয়া কেতিয়াও নহব ঠিক আছে এটো ৰেডক্স বিক্ৰিয়া অপচন নম্বৰ এ হৈছে আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 19 দিছে আমাক তলৰ কোনটো প্ৰতিস্থাপন বিক্ৰিয়া ইয়াত আমাৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ বি তোমালোকে অপচন নম্বৰ বি টু ৰাইট চেঞ্জ দি দিবা ঠিক আছে তোমালোকে কোৱেশ্চনবোৰ ভালদৰে পঢ়িবা কোৱেশ্চন নম্বৰ 20 দিছে আমাক সিলভাৰক অৰ্থাৎ এজিক বায়ুৰ সংস্পৰ্শত ৰাখিলে ইয়াৰ ওপৰত পৰা কলা প্ৰলেপ্ত হৈছে অপচন নম্বৰ এ বি সি ডি দি আছে ইয়াত আমাৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ বি অপচন নম্বৰ বি হৈছে আমাৰ শুদ্ধ উত্তৰ এজিএস এটো হৈছে আমাৰ সিলভাৰ সালফেট ঠিক আছে এটা আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 21 দিছে যেতিয়া অম্ল পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বয় কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে অপচন নম্বৰ এ দি আছে দ্বি প্ৰতিস্থাপন বিক্ৰিয়া অপচন নম্বৰ বি দিছে সংযোজন বিক্ৰিয়া সি দিছে প্ৰতিস্থাপন বিক্ৰিয়া আৰু ডি দিছে বিয়োজন বিক্ৰিয়া ইয়াত আমাৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ ডি বিয়োজন বিক্ৰিয়া কোৱেশ্চন নম্বৰ 22 দিছে আমাক চিপছ আৰু তেল জাতীয় ইয়াত তোমালোকৰ চিপছ স্পেলিংটো ভুল দিছে ইয়াত তোমালোকে লিখি লবা চিপছ আৰু তেল জাতীয় খাদ্যবস্তুৰ জাৰণ হোৱাৰ ফলত দুৰ্গন্ধ আৰু খাবৰ অনুপযোগী হোৱা প্ৰক্ৰিয়াটো হৈছে অপচন নম্বৰ এ দিছে বিজাৰণ বি দিছে সি দুৰ্গন্ধিতা সি দিছে ক্ষয়ীভৱন ডি দিছে প্ৰতিজাৰক ইয়াত আমাৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ বি সি দুৰ্গন্ধিতা ঠিক আছে ইয়াৰ পিছত আমাক কোৱেশ্চন নম্বৰ 23 দিছে যেতিয়া সেউজীয়া ৰঙৰ ফেৰাছ সালফেট স্ফটিক উত্তপ্ত কৰা হয় তেতিয়া স্ফটিকৰ ৰং পৰিৱৰ্তন হোৱাৰ কাৰণ হৈছে ইয়াত আমাৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ ডি ই পানীৰ অণু হেৰুৱায় ঠিক আছে অপচন নম্বৰ ডি আমাৰ শুদ্ধ উত্তৰ ই পানীৰ অণু হেৰুৱায় কোৱেশ্চন নম্বৰ 24 দিছে তলৰ কোনটো সংযোজন বিক্ৰিয়া তোমালোকে বিক্ৰিয়াবোৰ পঢ়ি লবা ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে তোমালোকে বিক্ৰিয়াবোৰ পঢ়ি লবা আৰু তলত তোমালোকক দিছে অপচন নম্বৰ এ দি আছে 1 3 বি দিছে 3 4 সি দিছে 2 4 আৰু ডি দিছে 2 3 ইয়াত আমাৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ ডি 2 3 কোৱেশ্চন নম্বৰ 25 দিছে তিনিটা বিকৰত এ বি সিৰে লেবেল কৰি তাত 25 ml পানী ভৰোৱা হল এতিয়া এই তিনিওটা বিকৰত ক্ৰমে অলপমান আমাক সোডিয়াম অক্সাইড দিছে তাৰ পিছত আমাৰ ইয়াতে দিছে কপাৰ সালফেট ঠিক আছে তাৰ পিছত আমাক দিছে সোডিয়াম ক্লোৰাইড লোৱাল পৰ্যবেক্ষণ কৰি পোৱা গল যে এ আৰু বি বিকাৰত থকা দ্ৰৱণখিনি উষ্ণতা বৃদ্ধি আৰু সিৰ বিকাৰত থকা দ্ৰৱণখিনি উষ্ণতা হ্ৰাস পেলায় ইয়াত আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ এ দি আছে এ আৰু বিৰ বিকাৰত তাপবৃদ্ধি প্ৰক্ৰিয়া হৈছে বি দি আছে এ আৰু 2 নম্বৰ দি আছে আমাক এ আৰু বিৰ বিকাৰত তাপশোষক প্ৰক্ৰিয়া হৈছে 3 নম্বৰ দি আছে আমাক সি বিকাৰত তাপবৃদ্ধি প্ৰক্ৰিয়া হৈছে 4 নম্বৰ দি আছে সি বিকাৰত তাপশোষক প্ৰক্ৰিয়া হৈছে ইয়াতে আমাৰ অপচন দি আছে অপচন নম্বৰ এ দিছে 1 অপচন নম্বৰ বি দিছে 2 অপচন নম্বৰ সি দিছে 1 আৰু 4 এটো আমাৰ শুদ্ধ উত্তৰ আৰু অপচন নম্বৰ ডি দিছে 2 আৰু 3 আমাৰ শুদ্ধ উত্তৰ অপচন নম্বৰ সি শুদ্ধ উত্তৰ অপচন নম্বৰ সি 1 আৰু 4 হৈছে ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 26 দিছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহ কোনটো অশুদ্ধ তোমালোকে বিক্ৰিয়াটো পঢ়ি লবা lead oxide plus carbon ইফালে হৈছে আমাৰ lead plus carbon dioxide অপচন নম্বৰ এ দি আছে আমাৰ ইয়াত আমাক এত কি কৈছে অপচন নহয় এত দি আছে আমাক lead বিজাৰিত হৈছে বি নম্বৰ দি আছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে সি নম্বৰ দি আছে কাৰ্বন জাৰিত হৈছে ডি আমাক দি আছে lead oxide বিজাৰিত হৈছে আৰু ইয়াত আমাৰ অপচন কেইটা দি আছে ইয়াত আমাৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ এ ইয়াত আমাৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ 1 এ আৰু বি টু হৈছে আমাৰ শুদ্ধ কোৱেশ্চন নম্বৰ 27 দিছে কোৱেশ্চন নম্বৰ 27 কি দিছে আমাক তোমালোকে কোৱেশ্চন নম্বৰ 27 টো পঢ়িবা আইৰন অক্সাইড প্লাস এলুমিনিয়াম ইফালে দিছে আমাক এলুমিনিয়াম অক্সাইড প্লাস আইৰনৰ ওপৰত বিক্ৰিয়াটো এটা উদাহৰণ ইয়াত আমাৰ শুদ্ধ উত্তৰ আছে অপচন নম্বৰ ডি তোমালোকে অপচন কেইটা চাই লোৱা এটা অপহৰণ বিক্ৰিয়া কোৱেশ্চন নম্বৰ 28 দিছে আমাৰ একেবাৰে শেষটো এমসিকিউ কোৱেশ্চন কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লোৰ গুৰিত যোগ কৰা হয়
ইয়াত অপশ্যন নম্বৰ এ বি চি ডি দি আছে। ইয়াত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ। এতিয়া মই তোমালোকক কিতাপৰ যিবোৰ কুৱেশ্যন আছিল এই কুৱেশ্যনবোৰ মই তোমালোকক আলোচনা কৰাই দিম। তোমাৰ পেজ নম্বৰ 6ত কি কৈছে, প্ৰথম কুৱেশ্যন যে বায়ুত দহনৰ আগত মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? ইয়াৰ উত্তৰ তোমালোকক ইয়াত ভালদৰে দি আছে, তোমালোকে উত্তৰখিনি চাই ল'বা। ঠিক আছে, মই জানো যে তোমালোকে কিতাপত যিবোৰ কুৱেশ্যন আছে এইবোৰ উত্তৰ ইতিমধ্যে আলোচনা কৰিছা বা পঢ়িছা। তোমালোকক সেইকাৰণে মই অকল MCQ কুৱেশ্যন কেইটা যোগান ধৰিছোঁ। তথাপি তোমালোকে উত্তৰবোৰ ইয়াৰ পৰা চাই ল'বা, মই একেবাৰে সহজতে আলোচনা কৰাই দিম। মই অকল কুৱেশ্যনবোৰ পঢ়িম, তোমালোকে উত্তৰকেইটা পঢ়ি ল'বা। 2 নম্বৰ কি কৈছে, তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। তোমালোকে পেজ নম্বৰ 6ত দি আছে, তোমালোকে কুৱেশ্যনবোৰ তাৰ পৰা চাবা আৰু উত্তৰ ইয়াতে দি আছে, তোমালোকে চাই ল'বা। ঠিক আছে, 2 নম্বৰ দিছে তোমালোকে চাই ল'বা। মই ভিডিঅ'টো আৰু দীঘল নকৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে। ইয়াৰ পিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে। তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একতা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। তোমালোকৰ প্ৰথমত দিয়া আছে যি কুৱেশ্যনটো পঢ়িবা, উত্তৰ ইয়াতে দিয়া আছে। কুৱেশ্যনটো পঢ়িবা 2 নম্বৰত, উত্তৰ ইয়াতে দিয়া আছে। ইয়াৰ পিছত তোমালোকে পেজ নম্বৰ বাহিৰ কৰিবা। ইয়াৰ পিছত পেজ নম্বৰ তোমালোকৰ 10, তাতে তোমালোকৰ প্ৰশ্নাৱলী আছে, এটা নতুন প্ৰশ্নাৱলী। কি কুৱেশ্যন কৈছে তোমাক যে এটা পদাৰ্থ এক্সৰ দ্ৰাৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। নম্বৰ 1ত দিছে পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা। আমাৰ পদাৰ্থৰ নাম হ'ব পৰাচুন আৰু পানীৰ সৈতে পদাৰ্থ এক্সৰ কৰা বিক্ৰিয়াটো লিখা। ইয়াতে বিক্ৰিয়াটো তোমালোকক দি আছে। ঠিক আছে, ইয়াৰ পিছত তোমালোকক 2 নম্বৰ কুৱেশ্যন কৈছে, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট নহয়, তথাপিও মই তোমালোকক উত্তৰ দি দিছোঁ। কি কৈছে, কাৰ্যকলাপ 1.7ত এটা পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা। তোমালোকে ইয়াত উত্তৰ দি আছে, তোমালোকে তাৰ পৰা চাই ল'বা। ঠিক আছে, পেজ নম্বৰ ইয়াৰ পিছত 13 বাহিৰ কৰিবা আৰু এটা প্ৰশ্নাৱলী আছে, লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটা ৰং পৰিৱৰ্তন ঘটে কিয়? ইয়াৰ উত্তৰ ইয়াতে দি আছে, তোমালোকে চাই ল'বা। ইয়াৰ পিছত তোমালোকক 2 নম্বৰ কুৱেশ্যন দি আছে যে কাৰ্যকলাপ 1.10ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। ইয়াতে তোমালোকৰ দি আছে, উত্তৰ দি আছে তোমালোকে ইয়াৰ পৰা চাই ল'বা। 3 নম্বৰ কুৱেশ্যন কি কৈছে, তোমালোকক কৈছে যে তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। তোমালোকৰ উত্তৰ ইয়াতে দি আছে, তোমালোকে চাই ল'বা। মই আৰু নপঢ়া, শৰ্টকাটলি মই গৈ আছোঁ। ঠিক আছে, ইয়াৰ পিছত মই তোমালোকক শেষৰ অনুশীলনী যিবোৰ কুৱেশ্যন আছে এইবোৰ আলোচনা কৰাই দিম। প্ৰথমত কি কৈছে, তলৰ বিক্ৰিয়াৰ বাবে উক্তিসমূহ কোনকেইটা অশুদ্ধ বুলি কৈছে। ঠিক আছে, তোমালোকে কুৱেশ্যন পঢ়িবা আৰু উত্তৰ ইয়াতে দি আছে। মই তোমালোকক স্ক্ৰীনত শ্বেয়াৰ কৰি আছোঁ। কুৱেশ্যন পৰা উত্তৰ ইয়াতে আছে, এইটো হৈছে তোমালোকৰ উত্তৰ। 2 নম্বৰ কুৱেশ্যন কি কৈছে, তোমালোকে কুৱেশ্যনটোৰ পৰা উত্তৰ ইয়াতে দি আছে, এইটো হৈছে তোমালোকৰ উত্তৰ। পেজ নম্বৰ তোমালোকে কিতাপত বাহিৰ কৰি ল'বা 14। ঠিক আছে, 3 নম্বৰ কি কৈছে, 3 নম্বৰ কুৱেশ্যন আছে এইটো, তাৰ উত্তৰ ইয়াৰ আমাৰ ইয়াতে দি আছে। 4 নম্বৰ কুৱেশ্যন কি কৈছে, 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে দেই, তোমালোকে ভালদৰে চাবা। 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, মই তোমালোকক ইম্পৰ্টেণ্টখিনিও কৈ দিম। 5 নম্বৰ কুৱেশ্যন কি কৈছে তোমালোকে চাবা। 4 নম্বৰ আমাৰ এইখিনি আছিল। 5 নম্বৰ কুৱেশ্যন কি দিছে তোমালোকক, তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত সন্তুলন কৰা। 2 নম্বৰ আমাৰ দি আছে, ইয়াৰ উত্তৰ ইয়াত দি আছে। ইয়াৰ পিছত আমাক বি নম্বৰ দি আছে, তাৰো উত্তৰ আমাৰ ইয়াতে দি আছে। ঠিক আছে, তোমালোকক চি নম্বৰ দি আছে। তোমালোকে জাষ্ট উত্তৰবোৰ চাই লোৱা, কিতাপত তোমালোকৰ আছেই কুৱেশ্যনবোৰ, তোমালোকে উত্তৰবোৰ স্ক্ৰীনশ্বট মাৰি লোৱা বা লিখি ল'লে হ'ল বহীত। ঠিক আছে, ডি নম্বৰ দি আছে তোমালোকক। ইয়াৰ পিছত তোমালোকক কুৱেশ্যন নম্বৰ 6 দিছে, তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা। ঠিক আছে, তোমালোকে কিতাপত চাই ল'বা আৰু উত্তৰখিনি ইয়াতে চাই ল'বা। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 7 দিছে, তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা। এইবোৰৰ উত্তৰ তোমালোকক দি আছে, তোমালোকে কুৱেশ্যন চোৱা আৰু উত্তৰ চোৱা। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 8 দিছে, তলত দিয়া বোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা। তোমালোকৰ কুৱেশ্যন ইয়াতে দি আছে, উত্তৰবোৰ তাৰ লগতে দি আছে তলত। দ্বি অপসাৰণ বিক্ৰিয়া হয় এইটো। 2 নম্বৰটো আমাৰ এটা বিয়োজন বিক্ৰিয়া হয়। চি নম্বৰটো আমাৰ এটা সংযোজন আৰু ডি নম্বৰটো আমাৰ এটা অপসাৰণ বিক্ৰিয়া। ঠিক আছে, তাৰপিছত ইয়াৰ পিছত যিবোৰ কুৱেশ্যন আছে এই কুৱেশ্যনবোৰ মোষ্ট ইম্পৰ্টেণ্ট। যেনেকৈ আমাক 9 নম্বৰ কুৱেশ্যন দিছে, তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা, উদাহৰণ দিয়া। এই কুৱেশ্যনবোৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইবাৰ ভালদৰে পঢ়িবা। এইবাৰ তোমালোকৰ SSLC এক্সামত আহিব পাৰে। ঠিক আছে, এইবাৰ তোমালোকে ভালদৰে পঢ়িবা।
এইবোৰ তোমালোকে ভালদৰে পঢ়িবা কোৱেশ্চন নম্বৰ 10 টো তোমালোকৰ ইম্পৰ্টেন্ট আছে কি কৈছে কোৱেশ্চন নম্বৰ 10 শোষণক এটা তাৎপৰ্য বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবোৰ কোৱেশ্চন তোমালোকৰ এক্সামত আহিব পাৰে কোৱেশ্চন নম্বৰ 11 দিয়া আছে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বলা হয় কিয় এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনবোৰ এক্সামত আহিব পাৰে মানে আহিবই এই কোৱেশ্চনবোৰ ঠিক আছে তোমালোকে ভালদৰে উত্তৰখিনি চাই লোৱা উত্তৰখিনি তোমালোকে ভালদৰে চাই লোৱা ইয়াৰ পিছত আমাক কোৱেশ্চন নম্বৰ 12 দিছে তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংগঠিত বিয়োজন বিক্ৰিয়া একটাকৈ সমীকৰণ লিখা ঠিক আছে তোমালোকৰ কোৱেশ্চনৰ উত্তৰ দি আছে ঠিক আছে ইয়াৰ পিছত আমাক কোৱেশ্চন নম্বৰ 13 দিছে অপসাৰণ আৰু দ্বিঅপসাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটা বিক্ৰিয়াৰ বাবে এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা পাৰ্থক্য মোস্ট ইম্পৰ্টেন্ট আহিবই এটো তোমালোকে ভালদৰে পঢ়িবা এই কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট আছে তোমালোকৰ ঠিক আছে তোমালোকে এই কোৱেশ্চনবোৰ ভালদৰে মন কৰিবা ভালদৰে তোমালোকে এক্সাম দিয়াৰ আগত তোমালোকে এই কোৱেশ্চনবোৰ ভালদৰে পঢ়িবা এই কোৱেশ্চনবোৰ আহিব পাৰে কোৱেশ্চন নম্বৰ 14 দিছে আমাক সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰব্যৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা এটো আমাৰ বিক্ৰিয়া হয় কোৱেশ্চন নম্বৰ 15 দিছে অধ্যক্ষমন বিক্রিয়া মানে কি উদাহরণ দিয়ে ব্যাখ্যা করা মোস্ট ইম্পর্টেন্ট কোশ্চেন এই কোশ্চেনটো ইম্পর্টেন্ট আছে ঠিক আছে অধ্যক্ষমন বিক্রিয়া কি হয় এটু তোমালোকে তারপরে চাই লবা উদাহরণ দিয়ে আছে তোমালোক ঠিক আছে তাৰপিছত কোশ্চেন নম্বৰ 16 দিছে আমাক অক্সিজেন লাভ কৰা আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ হ ব্যাখ্যা কৰা জাৰণ দি আছে আমাক আৰু বিজাৰণ দি আছে জাৰণ বিজাৰণ আহিব পাৰে জাৰণটো সোৱা প্ৰথমত एग्जाम्पल चुआ यार पिছত আমাক বিজারণ দি আছে বিজারণ চুआ ইয়াৰ एग्जाम्पल তোমালোকে চুआ क्वेश्चन नंबर 17 দিছে ইয়াৰ পিছত আমাক কি কৈছে এটা উজ্জ্বল মুগা ৰঙৰ মৌল x ক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল x আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটাৰ নাম কি ইম্পৰ্টেন্ট क्वेश्चन হয় এবাৰ তোমালোকৰ क्वेश्चन नंबर 18 দিছে আমাক লোৰ বস্তু ৰঙৰ পৰিলাপ দিউ কিয় मोस्ट इम्पर्टेन्ट क्वेश्चन तुम्हारे आहिबो ठीक है मोस्ट इम्पर्टेन्ट क्वेश्चन बायु যথেষ্ট পৰিমাণে অক্সিজেন আৰু জলীয় বাষ্প থাকে বাকিবোৰ তোমালোকে পঢ়ি লবা क्वेश्चन नंबर 19 দিছে যে তেল আৰু চৰ্বি থকা খাদ্য বস্তুৰ নাইট্ৰজেনৰ পৰিবেশনত প্যাকেটত ভৰোৱা হয় কিয় মোस्ट इम्पर्टेन्ट क्वेश्चन এটো তোমালোকে চাই লবা क्वेश्चन नंबर 20 দিছে লাস্ট क्वेश्चन তোমালোকৰ এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ক্ষয় ভৱন দি আছে তোমালোকৰ मोस्ट इम्पर्टेन्ट क्वेश्चन ক্ষয় ভৱন ইম্পৰ্টেন্ট হয় আৰু চৰ্বিৰ দুৰ্গন্ধিতা দি আছে আৰু বি নম্বৰত তোমালোকৰ চৰ্বিৰ দুৰ্গন্ধিতা দি আছে ঠিক আছে তোমালোকে এই কোশ্চনবোৰ ভালদৰে পঢ়িবা তো ভিডিও আমাৰ আজি এইখিনিয়ে ভিডিওটো ভাল লাগিলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো লাইক কৰি দিব বাই বাই টেক কেয়াৰ